স্যার কালি আপোনালোক নিৰ্বাচনৰ দিন আজি লাষ্ট ডে এতিয়ালৈকে আপোনালোকৰ কিমান কনফিডেন্ট আছে স্যাৰ ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী আৰু ইউডিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ জিকাটো আজি তাৰিখলৈকে আমি কনফাৰ্ম কৰি লৈছোঁ আমি 100% কনফিডেন্স কাৰণ গোটেই সমষ্টিবাসী ৰাইজে আমি যিখিনি প্ৰচাৰ অভিযান চলাইছোঁ প্ৰচাৰ অভিযানৰ যিখিনি আমি ফিডবেক পাইছোঁ ৰাইজৰ পৰা সকলোৱে এটা পৰিৱৰ্তন বিচাৰিছে যোৱা 15টা বছৰৰ বিপিএফৰ যিটো অৰাজকতা ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু 5টা বছৰ অবৰো ৰাজনীতি যিটো হীৰাচৰণীয়া ডাঙৰীয়া তথা আমাৰ নৱশৰণীয়া ডাঙৰীয়া অবৰো ৰাজনীতি কৰিলে আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী আমাৰ সংঘাতৰ যিটো ৰাজনীতি ইয়াৰ পৰাও মানুহে আমাৰ ৰাইজে পৰিত্ৰাণ বিচাৰিছে গতিকে সকলোৰে এটা বিকল্প লাগে আৰু বিকল্প যদি লাগে ইয়াত কোনো দলে বিকল্প দিব পৰা নাই গতিকে ইউপিপিএলে ইয়াৰ বিকল্প এটা ৰাজনীতিক দল হিচাপে প্ৰতিষ্ঠা হৈছে আৰু ইয়াৰ লগত বন্ধুত্ব আগবাঢ়ি আহিছে আমাৰ ইউডিএফ দলে গতিকে আমাৰ কোকৰাঝাৰ বাকী ৰাইজৰ মাজত ইউডিএফ দল আৰু ইউপিপিএল দলৰ যিটো গঠবন্ধন ইয়াৰ ওপৰত বিশ্বাসত লৈছে আৰু পৰিৱৰ্তন এই দুটা দলৰ ওপৰত আশা ৰাখি পেলাই এইবাৰ নিৰ্বাচনত আমাৰ ইউজি ব্ৰহ্মত আমাৰ জিকাটো খাটাং স্যাৰ যেনে নৱচৰণে আপোনাৰ হাছলাবাৰী মিটিঙত আহি ক'লে যে তেখেতে যদি এমপি আকৌ হয় তেখেতে বড়োলেণ্ড হ'ব নিদিব ইয়াত আপুনি কি কয় স্যাৰ তেখেতে এই কথাটো কৈ আছে তেখেতৰ ৰাজনীতি স্বাৰ্থত গোটেই বড়োলেণ্ড বিষয়টো হ'ল এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া বড়োলেণ্ড যদি হয় গোটেই বিটিচি বাকী অঞ্চলত থকা বড়োলেণ্ড অঞ্চলত থকা ৰাইজক লৈহে চৰকাৰে আলোচনা কৰি পেলাই গঠন কৰিব আৰু সেই সময়ত সকলো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ পেলাই কৰা হ'ব যদি কৰা হয় আৰু সেইটো কোনোবা এজন এমপিয়ে কৰিব পাৰিব বা দুজন এমপিয়ে কৰিব পাৰিব সেইটো নহয় পাৰ্লিয়ামেণ্টত ইয়াত 2/3 মেজৰিটিৰ প্ৰয়োজন আছে তো গতিকে এজন এমপিৰ যিটো ভূমিকা এটা বড়োলেণ্ড সৃষ্টি কৰাৰ কাৰণে সেইটো তেখেতে ৰাইজৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি কৰি আছে তো বড়োলেণ্ড হ'ল এটা বড়োসকলৰ এটা ইছ্যু আছে তেওঁলোকে বড়োলেণ্ডক বিচাৰি পেলাই কিবা নহয় কিবা এটা পাই আছে তো আজি ৰাজবংশীসকলে কমতাপুৰ বিচাৰিছে কমতাপুৰ বিচাৰি পেলাই যদি এই ৰাজবংশী জনগোষ্ঠীয়ে যদি কিবা নহয় কিবা যদি গণতান্ত্ৰিক যদি অধিকাৰ যদি পোৱা যায় তাৰ বাধা কৰিবলগীয়া কি আছে যেতিয়া আলোচনা কৰিব চৰকাৰৰ আন্দোলনকাৰীৰ মাজত বহিব আলোচনা কৰিব যেতিয়া মীমাংসাত যদি আনিব লাগিলে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই চৰকাৰে নিশ্চয় গঠন কৰিব আলোচনাত বহিব তো আমাৰ ইউপিপি দলৰ স্পষ্ট দৃষ্টিভংগী যে আমাৰ এই অঞ্চলত যিমানবোৰ আমাৰ জনজাতীয় যিখিনি সমস্যাবোৰ আছে আজি সমস্যা বুলি যদি কোৱা হয় ইয়াত জ্বলন্ত বড়োলেণ্ড আন্দোলন চলি আছে সেইটো সমাধানৰ প্ৰয়োজন আছে ইয়াত কমতাপুৰৰ আন্দোলন চলি আছে ইয়াৰ সমস্যাৰ সমাধানৰ প্ৰয়োজন আছে আজি ইয়াত বস্ত্ৰধাৰী সংগঠনসকলৰ সমস্যা আছে ইয়াত আজি এনডিবি আছে এনডিবি প্ৰগ্ৰেছিভ আছে আজি খবৰা মিলিটান আছে আজি আনলা আছলা এইবিলাক বহুত আমাৰ আদিবাসীসকলৰ মাজত যিখিনি উগ্ৰপন্থী আছে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি চৰকাৰে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে তো আমাৰ কথাটো এই যে আমাৰ অঞ্চলত যিমানবোৰ সমস্যা জীয়াই আছে এই সমস্যা সমাধান লাগিব বুলি আমি দাবী জনাম ইয়াৰ কোনোবা এটা জনগোষ্ঠীৰ কাৰণে আমি কাম নকৰিম সকলো জাতি জনগোষ্ঠী আঁকোৱালি লৈ পেলাই সকলোৰে সমমৰ্যাদাৰে সম উন্নয়নৰ কাৰণে আমাৰ দলে আমি কাম কৰিম স্যাৰ লাষ্টলি আপোনাক সুধিব বিচাৰোঁ যে হীৰাচৰণীয়া লৈ আকাশৰ মাজত এটা বিভাজন বুলি এইটো শক্তি হৈ আছে এইটো লৈ আপোনাৰ কাৰণে কিমান লাভ হ'ব প্ৰথম কথাটো হ'ল হীৰাচৰণীয়া এই বিভাজনকামী ৰাজনীতি কৰি আছে গতিকে তেখেতৰ লগত যিসকল থাকিব সেই বিভাজন ঘটিবই আৰু আমাৰ কথাটো হ'ল আমি কাৰোবাৰ বিভাজন হ'লে যে আমাৰ লাভ হ'ব সেইটো আমি নাভাবোঁ আমাৰ দৃষ্টিভংগী একেবাৰে স্পষ্ট আমাৰ এটা প্ৰিন্সিপল আছে আমাৰ ৰাইজৰ মাজত আমাৰ এটা মেনিফেষ্টো লৈ পেলাই ৰাইজৰ মাজত আমি নামিছোঁ আমাৰ মেনিফেষ্টৰ ওপৰত ৰাইজক আমি আকৃষ্ট কৰাৰ কাৰণে চেষ্টা চলাইছোঁ আৰু কোনোবা মানে বিভাজন হৈছে তাৰ কাৰণে আমি যে লাভ হ'ব সেইটো আমি নাভাবোঁ আৰু ৰাইজে সিদ্ধান্ত ল'ব আমাৰ মেনিফেষ্টৰ ওপৰত সকলো দলৰ মেনিফেষ্টৰ ওপৰত গতিকে আমি ভাবোঁ ইউপিপিএল দলে যিখিনি মেনিফেষ্টো ৰাইজৰ মাজত দাঙি ধৰিছে সেইখিনি নিশ্চয় ৰাইজৰ মাজত আকৃষ্ট হ'ব আৰু ৰাইজে সেইটো ভিত্তি কৰি আমাক ভোট দিব আপুনি ৰাইজক কি ক'বলৈ বিচাৰে স্যাৰ কালি ইলেকশ্যন ডে ভোট ডে কোকৰাঝাৰবাসী ৰাইজে সকলোৱে ভোট দিয়ক ভোট চেণ্টাৰত যাব লাগে আৰু এইটো গণতান্ত্ৰিক এটা অধিকাৰ সেইটো সকলোৱে সাব্যস্ত কৰক আৰু এই ভোটৰ দ্বাৰাই আমাৰ অঞ্চলৰ শান্তি প্ৰতিষ্ঠা স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু এই অঞ্চলৰ সমমৰ্যাদা সম উন্নয়নৰ স্বাৰ্থত
এটা বিকল্প নেতৃত্বৰ প্ৰয়োজন আছে। গতিকে সেই কথাখিনি চিন্তা কৰি পেলাই মই অনুৰোধ জনাম কোকৰাঝাৰবাসী, আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিবাসী ৰাইজক যে আমাৰ যিটো ইউজিব্ৰমৰ যিটো দক্ষতা সেইটো এটা সুযোগ দিয়াৰ কাৰণে মই আহ্বান জনাম।